Who is Himanta Biswa Sarma? মই কৈলাশনাথ শৰ্মাৰ ল'ৰা, মৃণালিনী দেৱীৰ সন্তান, মোৰ আৰু কি আছে? পিতৃয়ে IMDটিৰ সমৰ্থক বদৰুদ্দিনৰ অস্তিত্বক নস্যত কৰি প্ৰশ্ন তুলিছিল, হু ইজ বদৰুদ্দিন? শিৱসাগৰক ধুবুৰী বনাম, ধুবুৰী শিৱসাগৰ বনাই, বৰাকক শিৱসাগৰ বনাই, তিনিচুকীয়াক ধুবুৰী বনাই। উদ্ভট এজেণ্ডাৰে শিৱসাগৰক ধুবুৰী আৰু ধুবুৰীক শিৱসাগৰ কৰিবলৈ খোজা ৰেজাউলক কাষতে বহুৱাই গৌৰৱ গগৈৰ মুখৰ পৰা ওলাল অসমৰ ৰাজনীতি উত্তাল কৰি তোলা এই বিশেষ বাক্যষাৰ। Who is Himanta Biswa Sarma? মোক মনত পৰে এটা সময় আছিল, প্ৰায়তঃ তৰুণ গগৈদেৱে কৈছিল AIUDFৰ দলৰ নেতাৰ নাম লৈ হু ইজ তেওঁ কৈছিলে, তো যথেষ্ট সেই সময়ত মানুহৰ মাজত মানুহৰ হৃদয়ক চুই গৈছিল। আপোনালোকে চাব, যিদিন ৰাইজ অসমৰ জনসাধাৰণ একত্ৰিত হ'ব, ভয়ৰ বিৰুদ্ধে থিয় দিব, চিণ্ডিকেটৰ ৰাজনীতিৰ বিৰুদ্ধে থিয় দিব, অসমৰ ৰাইজে ক'ব হু ইজ হিমন্ত বিশ্ব শৰ্মা। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈৰ এই মন্তব্যৰ প্ৰতিক্ৰিয়া আগবঢ়াই মুখ্যমন্ত্ৰীয়ে ক'লে, তাৰ মানে মিয়া বদৰুদ্দিন আৰু অসমীয়া হিমন্ত একেই হৈ গ'ল নেকি? এজন অসমীয়া মানুহক হুইজ প্ৰশ্ন কৰা হ'ব নেকি? তাৰমানে মিয়া বদৰুদ্দিন আৰু অসমীয়া হিমন্ত একে হৈ গ'ল। তাৰমানে অসমতে কালি কোনোবাই ক'ব হু ইজ প্ৰদীপ বৰা, এনেকুৱা হ'ব পাৰিব নেকি? তাৰমানে অসমতে অসমীয়া এজনক সুধিব হু ইজ, তাৰমানে অসমীয়াত এতিয়া অসমীয়াকে সোধা হ'ব হু ইজ বুলি। তাৰমানে গৌৰৱ গগৈ মিয়াকটো নুসুধে, দেউতাকে কাক সুধিছিল হু ইজ বদৰুদ্দিন আজমল, আজি পুতেকে কাক ক'ব লাগে হু ইজ ৰেজাউল কৰিব। ৰেজাউলক কোন বুলি প্ৰশ্ন কৰাৰ পৰিৱৰ্তে প্ৰশ্ন তোলা হ'ল মুখ্যমন্ত্ৰীৰ প্ৰসংগত। আজি তেওঁৰ প্ৰশ্নটো কি হ'ব লাগিছিল যে মোৰ দেউতাই কৈছিল হু ইজ বদৰুদ্দিন আজমল, মই ক'ম হু ইজ ৰেজাউল কৰিম, মই ক'ম হু ইজ ৰকিবুল হুছেইন। তেওঁ উল্টাই কি কৈছে হু ইজ হিমন্ত বিশ্ব শৰ্মা। তাৰমানে এতিয়া অসমীয়াক হু ইজ বুলি কংগ্ৰেছে প্ৰশ্ন কৰে। সাংসদ গৌৰৱে পিতৃৰ পুৰণি প্ৰশ্ন টানি আনি উচ্ছেদৰ বিৰোধিতা কৰিবলৈ গৈ মুখ্যমন্ত্ৰীৰ সমালোচনাৰ চেষ্টা কৰিলেও গৌৰৱৰ মুখৰ কথাই জোকাৰিছে ৰাজ্যৰ ৰাজনীতি। কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই তীব্ৰ কটাক্ষৰে ক'লে, গৌৰৱ গগৈ ইটালিয়ান কাৰ্টুন চাই থাকোঁতে হিমন্ত বিশ্ব শৰ্মাই অসমীয়া চিনেমাত অভিনয় কৰি আছিল। হু ইজ হিমন্ত কোৱাতকৈ গৌৰৱে প্ৰশ্ন কৰক নিজক। তেওঁ যেতিয়া হয়তো ইটালিয়ান বা আমেৰিকান টিভি চেনেলত চিৰিয়েল চাইছিল, যিটো বয়সত কাৰ্টুন চাই আছিল, সেইটো বয়সত কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ আটাইতকৈ জনপ্ৰিয় এখন ছবি ককাদেউতা নাতি হাতীৰ তেওঁ এগৰাকী শিশু নায়ক আছিল। সংস্কৃতিৰ লগত তেওঁ হঠাৎ পেট্ৰিয়ট হৈ আজি হঠাৎ জিন্দাবাদ দিয়া মানুহ নহয়। তেওঁ হয়তো আজিলৈকে অসমীয়া চিৰিয়েল চাই পোৱা নাই, কিন্তু পাপুনিকো সংবাদ প্ৰযোজনা কৰিছিল ৯০ৰ দশকতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰশ্ন কৰাৰ আগতে নিজৰ যিটো কাছৰ ঘৰটো চাই লওক। ৰেজাউল কৰিমক কাষত বহুৱাই গৌৰৱে ক'ব পৰা হ'ল হু ইজ হিমন্ত। এয়া কিহৰ ইংগিত? গৌৰৱৰ মন্তব্যৰ বিপৰীতে তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ালে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। যে ৰেজাউল কৰিমক লগত পোৱাৰ লগে লগে তেওঁ ক'ব পৰা হৈ গ'ল যে হু ইজ হিমন্ত বিশ্ব শৰ্মা। তাৰমানে অংকটো বুজি পাইছেতো, ৰেজাউল কৰিম গৌৰৱ গগৈৰ ওচৰলৈ যোৱাৰ লগে লগে তেওঁলোকে হিমন্ত বিশ্ব শৰ্মাকে হু ইজ হিমন্ত বিশ্ব শৰ্মা বুলি ক'ব পৰা হ'ল। গৌৰৱৰ ভাষ্যক উভতি ধৰি মন্ত্ৰী বিমল বৰাই তুলিলে প্ৰশ্ন, হু ইজ ৰেজাউল কৰিম বুলি কিয় প্ৰশ্ন নকৰিলে গৌৰৱে? তেওঁ কিয় প্ৰশ্ন নকৰিলে হু ইজ ৰেজাউল কৰিম? তেওঁৰ পিতৃৰ দোহাই দি পিনি কৈছে হু ইজ বদৰুদ্দিন আজমল। গৌৰৱ গগৈ আৰু তৰুণ গগৈ তেওঁ মোৰ দেউতাৰ এটা উক্তি কথা কৈ পিনি তেওঁ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছে, সহানুভূতি বিচাৰিছে। তৰুণ গগৈ কাৰ কথা কৈছিল? হু ইজ বদৰুদ্দিন আজমল। কিন্তু সেই বদৰুদ্দিন আজমলৰ মানুহে আহি তেওঁৰ মুখৰ আগত যেতিয়া সেই কথা ক'লে, তেওঁ লগে লগে কিয় ৰিয়েক্ট নকৰিলে? হু ইজ কি ৰেজাউল কৰিম নে কোন? গৌৰৱ গগৈৰ ভাষণৰ আঁত ধৰি বিধায়ক মানৱ ডেকাই জনালে প্ৰত্যাহ্বান। বদৰুদ্দিনক হু ইজ ক'ব পৰাৰ ক্ষমতা নাই গৌৰৱ গগৈৰ। তেওঁ হু ইজ হিমন্ত বিশ্ব বুলি কোৱা নাই, হু ইজ আছামিজ পিপুল বুলি কৈছে, হু ইজ অসমীয়া বুলি কৈছে। তেওঁৰ মনৰ ভাৱটো হিমন্ত বিশ্ব শৰ্মাৰ জৰিয়তে অসমীয়া সমাজখনক অপমান কৰিছে, যিজন হিমন্ত বিশ্ব শৰ্মাই দিনে ৰাতিয়ে অসমীয়া সমাজখনৰ কাৰণে খিলঞ্জীয়া মানুহৰ কাৰণে কাম কৰি আছে। মিয়াখিনিক
তুষ্টিকৰণৰ কাৰণে সি হু ইজ হিমন্ত বিশ্ব শৰ্মা বুলি কৈছে। কাৰণ হু ইজ বদৰুদ্দিন বুলি ক'বতো নোৱাৰে তেওঁ এতিয়া, কাৰণ এতিয়া হু ইজ বদৰুদ্দিন বুলি ক'লে তেওঁৰ মিয়াৰ ভোট বেংকত আঘাত পৰিব। সেইকাৰণে হু ইজ হিমন্ত বিশ্ব শৰ্মা নে হু ইজ অসমীয়া এই কথাটো বুজাইছে। গৌৰৱ বচনত ৰাজ্যৰ ৰাজনীতি উত্তপ্ত হৈ থকাৰ সময়তে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ব্যাখ্যা কৰিলে হিমন্ত বিশ্ব শৰ্মা কোন। We have the capacity to organize the such type of mega event, cultural event, and not only one event, not only Bihu, but also Jumur Binondini and also Bagurumba. গতিকে এনেকুৱা সৃষ্টি কৰা ব্যক্তি এজন যে সেইজনে হিমন্ত, হি ইজ হিমন্ত, হু কেন বিল্ড a auditorium and where have the capacity more than 5,000. He is Himonto. He is Himonto who is always thinking for upliftment of the poor, for upliftment of the women. গতিকে হু ইজ হিমন্ত বুলি ক'লে এইটো হু ইজ হিমন্ত বুলি হি ইজ হিমন্ত বুলি চেভাৰেল এনচাৰ পাব। আজানৰ ধনিয়া সাময়িক স্থগিত কৰা গৌৰৱৰ ভাষণতে শাসক পক্ষই পাইছে তুলাধুনা দিয়াৰ সুযোগ। লক্ষণীয় হ'ব গৌৰৱৰ এই বাক্যাংশই কি প্ৰভাৱ পেলাব ২৬ৰ ৰাজনৈতিক সমীকৰণত। সৰুপথাৰ বিজেপিত খহনীয়া, সমৰ্থকসহ বিজেপিত ত্যাগ জীৱন চুতীয়াৰ। ২৬ৰ সৰুপথাৰৰ ৰাজনীতিত নতুন সমীকৰণ, দল ত্যাগ কৰি বিধায়ক বিশ্বজিৎ ফুকনৰ বিৰুদ্ধে সৰব জীৱন চুতীয়া। গোলাঘাট জিলা বিজেপি কাৰ্যালয়ৰ এই পৰিৱেশটো মন কৰক। গোলাঘাট জিলা বিজেপিৰ সভাপতিৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰি সভাপতিসহ কাৰ্যালয়ৰ বাহিৰত আলোচনাৰত জীৱন চুতীয়া আৰু তেওঁৰ সংগীবৃন্দ। সৰুপথাৰৰ পুৰণি বিজেপি কৰ্মী এইগৰাকী লোকৰ আৱেগিক বক্তব্য। ত্যাগ আছিল নাই সৰুৰ পৰা বিজেপি কৰি RSS ITC কৰি বিজেপি কৰিছোঁ। কেঁচা পানী বোকা খচকি দল কৰা হিন্দু বুলি ক'লে মানুহে হাঁহে। অভিযোগ বিধায়ক বিশ্বজিৎ ফুকনে সৰুপথাৰত কংগ্ৰেছী ৰাজ চলোৱাৰ। তেনেকুৱা দিনৰ পৰা বিজেপি কৰি বিশ্বজিৎ ফুকনে কংগ্ৰেছী ৰাজ চলাইছে তাত। আৰু তাৰ পাছতেই হুংকাৰ। তাৰ এই কংগ্ৰেছী ৰাজ 2026 চনত তাক বিদায় দিম আৰু জীৱন চুতীয়াক ৰাইজে হদল বলে বিজয় উল্লাসে বিজয় তিলক পিন্ধাব। আজি এই মজিয়াত বিজেপি এই মজিয়াৰ পৰা কৈ থৈ গৈছো, এই অহংকাৰী বিশ্বজিৎক বিদায় দিম 2026। জীৱন চুতীয়া জিন্দাবাদ, জীৱন চুতীয়া জিন্দাবাদ। 2008 চনৰ পৰা বিজেপি কৰা জীৱন চুতীয়া 2021তো আছিল সৰুপথাৰৰ বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী। কিন্তু শেষ মুহূৰ্তত জীৱন চুতীয়াৰ পৰিৱৰ্তে বিজেপিয়ে প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰিছিল 2016 চনত বিজেপিৰ টিকট বঞ্চিত হৈ নিৰ্দলীয়ভাৱে নিৰ্বাচন খেলি 6 বছৰলৈ দলৰ পৰা বহিষ্কৃত হোৱা বৰ্তমানৰ বিধায়ক বিশ্বজিৎ ফুকনক। বিশ্বজিৎ ফুকনেই হ'ব আগন্তুক নিৰ্বাচনতো সৰুপথাৰৰ বিজেপিৰ প্ৰাৰ্থী। সৰুপথাৰলৈ গৈ খোদ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এই ইংগিত দি অহাৰ পাছত বিজেপি ত্যাগ কৰি জীৱন চুতীয়াৰ দাবী। সৰুপথাৰ সমষ্টিত এনে এটা পৰিৱেশ সৃষ্টি কৰা হ'ল, দলীয় কাম কাজৰ পৰা আঁতৰাই ৰখা হ'ল। দলীয় কৰ্মীক বৰ্তমানৰ বিধায়কজনে মুকলিকৈ দলীয় প্ৰতিখন সভা সমিতিত ক'বলৈ আৰম্ভ কৰিলে যে জীৱন চুতীয়া ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাথমিক সদস্য নহয়, গতিকে কোনো কাৰ্যকৰ্তাই যাতে জীৱন চুতীয়াৰ লগত সম্পৰ্ক নাৰাখে। আনকি যোৱা পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কাৰ্যকৰ্তাক এনেকৈও কৈছে যে যিসকল লোকে জীৱন চুতীয়াৰ লগত সম্পৰ্ক ৰাখিব, তেওঁৰ ঘৰলৈ যাব, তেওঁৰ লগত ছ'চিয়েল মিডিয়াত লাইক কমেণ্ট কৰিব, সেই ব্যক্তিক কোনো কাৰণতে ভাৰতীয় জনতা পাৰ্টীৰ পঞ্চায়তত টিকট দিয়া নহ'ব, এনেধৰণৰ কথা তেওঁ বাৰে বাৰে কৈ আহিছে। তেওঁৰ ৰাজহুৱা কাম কৰাটো বিধায়কৰ পৰা বাধা পোৱাৰ অভিযোগ জীৱন চুতীয়াৰ। বৰ্তমান সৰুপথাৰ সমষ্টিত বৰ্তমানৰ বিধায়কজনে যি এটা পৰিৱেশ সৃষ্টি কৰিছে, আপোনালোকে জানে যে যোৱা 12 বছৰে ৰাইজৰ লগত সদায় সেৱা কৰিছোঁ, দুৰ্গত ৰাইজক সহায় কৰিছোঁ। তাৰ পাছতো মই যোৱা বানপানীত বান সাহায্য দিওঁতে তেওঁ প্ৰশাসনৰ জৰিয়তে মোক চৌকছ প্ৰদান কৰিছিলে। তেনে এটা পৰ্যায়লৈকে যোৱাৰ পাছতো কিন্তু মই দল ত্যাগ কৰা নাছিলোঁ। পৰ্যায়ে দিনে দিনে ভালক চাৰিও বেয়ালৈ গতি কৰিছে। তাৰ কাৰণে মই আজি এই সিদ্ধান্ত ল'বলৈ মই বাধ্য হৈছোঁ। তথ্যমতে অতি শীঘ্ৰেই জীৱন চুতীয়াই যোগ দিব অসম জাতীয় পৰিষদত। বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে সৰুপথাৰত বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হ'ব জীৱন চুতীয়া। পিছে এই মুহূৰ্তত এতিয়াই বিশেষ একো ক'ব খোজা নাই সৰুপথাৰৰ সৰ্ববৃহৎ জনগোষ্ঠী চুতীয়া সম্প্ৰদায়ৰ প্ৰভাৱশালী নেতাজনে। এইটো ৰাইজৰ লগত সিদ্ধান্ত কৰি ৰাইজৰ পৰামৰ্শ অনুযায়ী মই সিদ্ধান্ত ল'ম, আৰু ৰাইজেই আচলতে সমাজত
ৰাইজেই ৰজা, গতিকে ৰাইজৰ সিদ্ধান্তৰ ওপৰত মই একো ক'ব নোৱাৰোঁ। গতিকে ৰাইজে যেনেধৰণে বিচাৰে তেনেধৰণে মই পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিম। গতিকে এইটো সময়ত মই যদি কিবা সিদ্ধান্ত ল'ব লগা হয় নিশ্চয় আপোনালোকক জনাম।